মাতৃৰ ফটোখনলৈ কণমানিটোৱে বৰ আকুলতাৰে চাইছে। তাৰ মাতৃ তাৰ পৰা আঁতৰি যোৱাৰ 11 দিন হ'ল। সি আজিও হয়তো অনুধাৱন কৰিব পৰা নাই তাৰ মাতৃ যে তাৰ কাষত নাই। কণমানিটোৰ জীৱনৰ প্ৰথমটো জন্মদিনৰ দিনটোতেই তাৰ মাতৃয়ে তাক এৰি থৈ নেদেখাজনৰ কাষলৈ গুচি গৈছিল। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মাতৃয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। এয়া GMCHৰ চিকিৎসক ডাক্তৰ অনিন্দিতা পাটোৱাৰীৰ কণমানি পুত্ৰ। পুত্ৰৰ এবছৰৰ দিনটোতেই ডাক্তৰ অনিন্দিতা পাটোৱাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। কিন্তু ৰৈ গৈছিল বহু স্মৃতি। আৰু কণমানিটোৱে মাতৃ নোহোৱাৰ 11 দিনৰ দিনটোত মাতৃৰ ফটোৰ ওচৰত ৰৈ এনেকৈয়ে বাৰে বাৰে চাইছে। সঁচাই কোনোবাখিনিত হৃদয় বিদাৰক, কোনোবাখিনিত কৰুণ। সাহস দিয়ক ঈশ্বৰে এই কণমানিটোক জীৱন যুদ্ধত